মই কলিতা পুলিচৰ কেৰেক্টাৰটো কৰিছোঁ তেতিয়া কিছুমান মানে ধৰা আমি শ্বুটিং কৰি থাকোঁতে কৰি আহোঁ পিছত পাহৰি হন মনত নাথাকে কিন্তু দীপকৰ কমেডি চেন্সটো আছে সি তেতিয়া আমাৰ চাউণ্ডৰ ৰেকৰ্ড কৰি গৈছে সি কিন্তু তেতিয়া কয় যে বন্ধু এইটো মডুলেশ্যনটো এনেকৈ দিয়া মালটো তেতিয়াহে জমিব তাৰ এই চেন্সবিলাক কিন্তু বঢ়িয়া আৰু মই আগতেও ক'লোঁ নহয় অকল গায়ক নহয় ইয়া সৰ্বগুণাকৰ বিশাল প্ৰতিভাৰ আমি কিন্তু কৈলাশ খেৰৰ এটা গীত একদম ধুনীয়া গীত এটা অকণমান শুনিম মানে মই কৈলাশ খেৰৰ গান বহুত আগৰ পৰা গাওঁ ভাল পাওঁ কি গাওঁ নাজানো বেলেগ কয় আৰু ভাল গায় বুলি কয় নাজানো আৰু গাইছোঁ অলপ प्रीति की लट मोहे सी लागी हो गई मैं मतवारी बल बल जाऊं अपने पिया को है मैं जाऊं वारी वारी मोह सुध बुध नाई रही तन मन की ये तो जाने दुनिया सारी बेबस और लाचार फिरूं मैं हारी मैं दिल हारी हारी मैं दिल हारी तेरे नाम से जी लूं तेरे नाम से मर जाऊं तेरे नाम से जी लूं तेरे नाम से मर जाऊं तेरी जान की सड़के पे कुछ ऐसा कर जाऊं तूने क्या कर डाला मर गई मैं मिट गई मैं ओ जी हाँ जी हो गई मैं तेरी दीवानी दीवानी तेरी दीवानी दीवानी तेरी दीवानी दीवानी तेरी दीवानी दीवानी ঠিক আছে একো নাই সুন্দৰ মই গম পাইছোঁ আজি তুমি নলবাৰীৰ পৰা আহিছা যথেষ্টখিনি কষ্ট হৈছে আমি গান গাম আকৌ মনমত মই তোমাক সুধিব খুজিছোঁ এইটো লৈ লোৱা তুমি মনমত মই তোমাক যে এই যে কলিতা পুলিচ ভাড়াঘৰৰ যিটো কলিতা পুলিচ এইটো কিন্তু খুব এটা মানে খুব মানে সুন্দৰ মানে এটা চৰিত্ৰ আছিল আৰু তোমাক দেখা পালে কলিতা পুলিচৰ মানে এটা পুলিচৰ যিটো ধাৰণা বা এই কনিষ্টবলৰ যিটো ধাৰণা তোমাক দেখা পালে একদম দ্বিত মানে বহুত বয়স হৈছে চাকৰি কৰি আছে কেনেকৈ চাকৰি পাইছিলে তুমি কলিতা পুলিচটো কিবা দৌৰা চৌৰা কৰিছিলে নে কেনেকৈ চাকৰি হ'ল নাই এইটো তেতিয়া আৰু পুলিচৰ চাকৰিত দৌৰা দৌৰি নাই সি আৰু যাই হাজিৰ হ'ল চাকৰি কৰিবই নোখোজে সেনেকৈ কলিতা পুলিচৰ চাকৰিটো পালোঁ পাই পেলাই তাত ভাড়া ঘৰত আৰু মাৰি থাকিলোঁ আৰু কিন্তু এটা ডাইলগ খুব বিখ্যাত হৈছিলে মোৰ মনত আছে মই ডাইলগটো পাহৰিছোঁ তোমাৰ মনত আছেনে খুব মানে বিখ্যাত হৈছিলে কিবা হেৰি মানে জানে এই দীপকে সেইটো কৈ থাকিলে মই মানে এই খং উঠিলে আমি ধৰা বেয়া বেয়া গালি পাৰোঁতো চিৰিয়েলখনততো গাড়ী পাৰিব নোৱাৰা তাতে মানে মই কোনোবাই বেছি কথা ক'লে খং উঠিলে মই ক'লে তোৰ নাম নাজানো তোৰ মাক ফাগুনচত পাণ্ডু মালিকা আদাবাৰী বাস্তান এইটো তাৰমানে গালি আৰু মোৰ এটা বস্তু মনত আছে দেই মই বিৰাট এনজয় কৰিছিলোঁ বস্তুটো তাৰমানে তোমাৰ মানে ডিউটি আছিলে এই খানাপাৰা গণেশ মন্দিৰৰ তাতে তুমি যে জোতাত যে আলকাটা লগাই সেই পইচা দলিয়াই দিয়া যে পইচাবিলাক যে এনেকৈ জোতাৰ তলত সেইটো মানে কি হৈছিলে ঘটনাটো সেইটো মানে কি হয় মানে এইটো ডাইৰেক্টৰে কৈছে মোক পিছত বহুত পুলিচে ধৰিছে আমিতো সেইবিলাক কাম কৰোঁ নাই তাৰমানে সেই যে আমাৰ গণেশ মন্দিৰটো যে আছে গণেশ মন্দিৰত আগত আৰু পইচা চইচা দলিয়াই দিয়ে পুলিচটো মানে কি কৰে সেই জোতাৰ তলত আঠা লগাই লৈ সি তাতে খোজকাঢ়ি থাকে গোটেই পইচা তাতে আহি পেলাই সি আৰু অলপ দূৰত পইচাবিলাক এনেকৈ ওলাই ভৰাই থাকে আৰু কিছু সময়ত যায়
এইটো মানে এটা দেখাইছিলোঁ একচুৱেলি এইটো তেওঁলোকে নকৰে মই এটা ধাৰণা এটা নাই সেইটো আৰু ব্যংগ বা কমেডি হিচাপে তুমি এইটো অলপ অতিৰঞ্জিত কৰিছিলা আৰু তুমিয়ে জানিবা আমি আগতে আমিতো আগতে বহুত নাটক কৰিছোঁ এনেকৈ কম্পিটিশ্যন কৰিব মই এটা কম্পিটিশ্যন কৰিব যোৱাৰ কাহিনী কওঁ আগতে এতিয়াতো নাটক কৰিব আহিলে ৰিহাৰ্চেল কৰিব আহিলে আগতে কৈ দিয়ে মোক কিমান পইচা দিব আমাৰ তেতিয়াতো আৰু পইচা নাই আমি দোকানত 10 টকা যদি কাৰোবাক দিব যাওঁ নাটকৰ নামত মাৰোৱাৰী চাৰি গ'লোঁ সিদ্ধাৰ্থ আমি এনেকৈ যাওঁ আগতে কি বোলে নাটক কিহৰ নাটক হে যা এনেকৈ খেদি দিয়ে তেতিয়া মানে নাই এটা চিংৰা খাই আমি গোটেই দিনটো ৰিহাৰ্চেল কৰোঁ আজিকালিতো আৰু ৰিহাৰ্চেলৰ সময়তে চিকেন বিৰিয়ানী চব পায় আগতে নাই আমাৰ তেতিয়া নাই তেতিয়া মই যেতিয়া গণেশগুৰিৰ ব্ৰিজখন নাই দেই তেতিয়া মানে আপাৰ আচামৰ ফালে আমি যেতিয়া কম্পিটিশ্যন কৰিব যাওঁ দুনিয়াৰ বাছবিলাক সেইপিনে যায় বাছবিলাকে যায় নহয় যায় আমি বাছ ৰখিলে এই যোৰহাট আমি সুধোঁ কিমান সিহঁতে কয় 70 টকা আমি কওঁ 30 টকা 9জন হ'বনে 30 টকা 9জন হ'বনে নহয় গুচি যায় আৰু আমাৰ বন্ধু চন্দন বৰুৱা সি আৰু মই এইবিলাক বাৰ্গেনিং কৰোঁ আৰু আহি গাড়ী আহি পেলাই ৰখি দে এই যোৰহাট কিমান টকা 70 টকা 30 টকা হ'ব 9জন আছোঁ এনেকৈ গৈ তাৰপিছত কেতিয়াবা কয় আছে হেৰি এই 2টা ছিটহে আছে আমাৰ লগত মীনা ইন্দি থাকে বোলে হ'ব 2টা ছিট পালে 2টা ছিটত সিহঁতে দুটাক বহাই দিব পাৰিলে আমি আৰু এই মাজৰ যে কৰিডৰটো তাতে আমাৰ বেগকেইটা লৈ পেলাই আমি তাতে বহি থাকোঁ গাড়ী যাই থাকে নে হঠাৎ ব্ৰেক মাৰি দিয়ে যে আমি আগ পাওঁ বুজিছা নাই ফুটবল টাইপ আমি একদম আগ পাওঁ যে ব্ৰেক মাৰি দিয়াৰ লগে লগে আৰু আহোঁ পিছফালে থাকোঁ আৰু আহি নিজৰ জেগাত থাকোঁ আৰু কেতিয়াবা যেতিয়া ৰাস্তাৰ পৰা ব্ৰেক মাৰি দিলে আৰু যে আমি আগত পাওঁ এই মানুহবিলাকৰ টোপনি ভাঙে আহি পেলাই কৈছে এইবিলাক ক'ত যাবৰ মানুহ উঠাইছে আমি লগে লগে তলমুৱাকৈ এনেকৈ থাকোঁ মানে এনেকৈ কৈ আমি নাটক কৰিছোঁ তুমি নিজে জানা স্কুল ঘৰত থাকোঁতে আগতে হেৰি নাই লাইন চাইন নাথাকে মম এডাল জ্বলাই ঠাণ্ডা এইবিলাক পাইছা তুমি আৰু এনেকৈ মই এটা কথা কওঁ এদিন মানে ৰাজুদাৰ স্বৰ্গত বাসক ৰাজুদা এদিন ডাবিং টেবুলত আৰু ডাবিং মাৰি আছে ৰাজুদা মানে জয়ন্ত দাস মানে এওঁ এটা ক্ল'জত এনেকুৱা এটা এক্সপ্ৰেশ্যন দিছে মুখখনৰ তাৰ ৰাজুদা ডাবিং দিব পৰা নাই ইয়াৰ লগত চিন কৰা বহুত টানে দিব কেনেকৈ কৈছে বোলে কি মইতো ইমান হেৰি নহওঁ আৰু তই জানই কিন্তু ইয়াৰ লগত চিন কৰি ৰাজুদাই মানে হাঁহি পাগল হৈ গৈছে মানে ডাবিং দিব পৰা নাই হয় মানে এনেকুৱা এটা অৱয়ব মুখখনে এনেকুৱা দিছে তাৰমানে সেইদিনা দিনটো আৰু মনত আছে এনেকুৱা হাঁহিছে নাই মনমথৰ গোটেই কথা দিব মানে মনমথৰ ইয়াৰ মানে গোটেই চুলি যদি ইমান নাই তথাপিও চুলিয়ে কথা কয় তাৰ মানে আৰু সেই গোটেই এক্সপ্ৰেশ্যন আচলতে নাটকৰ মানুহ এজনৰ গোটেই এই বস্তুটো লাগিব যিটো আংগিক অভিনয় আৰু সেই চকুৱে মুখে সেইটো ফুটি উঠিব লাগিব কাৰণ আজিকালি আমি বহুত হিৰো দেখা পাওঁ যি যেন অকণমান মানে ভাতৰ নিচিনাকৈ কথাখিনি ডাইলগখিনি কয় কিন্তু মনমথত ৰাজীৱহঁত আজি মোৰ বন্ধু ৰাজীৱ ক্ৰ' বা চন্দন বা যিটো আমাৰ ভাইদাৰ গ্ৰুপ আছিলে সুৰজদাহঁত আছিলে আজি আদিল্লাহঁত আছিলে এই গ্ৰুপটো এইখিনি নাটকৰ যিখিনি মানুহ বা পুৰণা যিখিনি নাটকৰ মানুহ তেওঁলোকে খুব কিন্তু নিষ্ঠা সহকাৰে খুব মানে নাটকক শ্ৰদ্ধা কৰিছিলে এই মানে ইমান সুন্দৰ এটা সেইকাৰণে আজি আজিও তেওঁলোক সদায় প্ৰাসংগিক হৈ আছে আজিও মনমথ প্ৰাসংগিক আজিও মনমথে য'তেই যায় মনমথে সেই সন্মানটো পায়